মাজুলীৰ এখন বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা শিক্ষকৰ উপৰ্যুপৰি প্ৰহাৰত আঘাতপ্ৰাপ্ত এজন ছাত্ৰ শিক্ষক দিব্যজ্যোতি নাথৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ মাজুলীৰ খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো পাঠদানৰ পিছত শিক্ষকৰ জিৰণি কোঠাত ছাত্ৰজনক দিব্যজ্যোতি নাথ নামৰ শিক্ষকজনে গুৰুলকৈ প্ৰহাৰ কৰা অভিযোগ উত্থাপন হৈছে বুধবাৰে সংঘটিত হোৱা ঘটনাৰ পাছত গুৰুতৰভাৱে অসুস্থ ছাত্ৰজনক বিদ্যালয় কৰ্তৃপক্ষই চিকিৎসা নকৰোৱাৰো অভিযোগ উত্থাপন হৈছে ঠিকাভিত্তিক শিক্ষক দিব্যজ্যোতি নাথে ঘটনা সংঘটিত হোৱাৰ পাছতেই ছুটীলৈ আজি বিদ্যালয়লৈ অহা নাই বুলি জানিব পৰা গৈছে উল্লেখ যে ছাত্ৰজনে শ্ৰেণীকোঠাত শিক্ষকজনক উদ্দেশ্যি কিছু কটুবাক্য নিক্ষেপ কৰাৰ অভিযোগতেই ছাত্ৰজনক নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে ইফালে ছাত্ৰজনক নিৰ্মমভাৱে বেত্ৰাঘাত কৰাৰ সময়ত শিক্ষকৰ জিৰণি কোঠাত আন কেইবাজনো শিক্ষক উপস্থিত আছিল যদিও ছাত্ৰজনক কোনো এজন শিক্ষকে বচোৱা নাছিল বুলিও অভিযোগ উত্থাপিত হৈছে উল্লেখ যে বিদ্যালয়সমূহৰ পৰিদৰ্শকে আজি বিদ্যালয়লৈ গৈ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ ভাষ্যলৈ ঘটনাটোৰ সন্দৰ্ভত বিভাগীয় তদন্ত আৰম্ভ কৰিছে কালি মই সন্ধিয়া পালোঁ আপোনাৰ খুব সম্ভৱ 3:42 বজাত 3:42 মোক এজনে মানে সেইখিনি দিলে আৰু ফটোখিনি দিয়াৰ পাছত মই হেডৰ লগত যোগাযোগ কৰি তেওঁক পোৱা নাছিলোঁ সন্ধিয়া গ'লোগৈ মানে সন্ধিয়া আকৌ কণ্টেক্ট কৰিলোঁ সন্ধিয়া পালোঁ তেওঁক সুধিলোঁ সোধপোছ কৰিলোঁ তাৰপিছত ঘটনাটো সঁচা সম্পৰ্কত মই আজি গৈছিলোঁ আজি যাওঁতে গোটেইখিনি ষ্টেটমেণ্ট ল'লোঁ ঘটনাটোৰ সম্পৰ্কত আমি হেৰি কৰিলোঁ আৰু ল'ৰাজনৰ ঘৰলৈও গৈছিলোঁ যিজন টিচাৰ পিটিছিল সেইজন নাই তেওঁ একচুৱেলি ভোকেশ্যনেলৰ হয় টিচাৰ নহয় তেওঁ অকণমান ল'ৰাটোক আঘাত কৰিছে বাৰু পিটিছে পিটনিবিলাক চাইছোঁ বাৰু সেইখিনি ষ্টেটমেণ্ট আনিলোঁ আমি তাৰ ওপৰত আমি একশ্যন ল'ম একশ্যন মানে বিভাগীয়ভাৱে ল'ব মই যিহেতু ইনস্পেক্টৰ আজি নাই নোহোৱাৰ বাবদ মই চাৰ্জত থাকি পেলাই মই সেইখিনি কৰিলোঁ তেওঁক দিলোঁ চক'জ কৰিম চক'জ কৰাৰ পাছত কি ৰিপ্লাই আহে সেইটোলৈ চাব লাগিব আজি নাই আজি তেওঁ একশ্যন তেওঁ ভয়তে অহা নাই বুলি কোৱা শুনিছোঁ সুধিলোঁ ছুটি লৈছে আজিৰ কাৰণে তেওঁ আচলতে তেওঁ টিচাৰ হিচাপ নহয় তেওঁ মাহেকত কিজানি 10-12 দিনমানহে ভোকেশ্যনেল ট্ৰেইনিংটো কৰায় তেওঁ ৰেগুলাৰ টিচাৰ নহয় যিহেতু টিচাৰসকলৰ কোৱা মতে বা ষ্টুডেণ্টসকলকো সোধপোছ কৰিলোঁ তেওঁলোকৰ মতে ল'ৰাটোৱে মানে বেয়া শব্দ ব্যৱহাৰ কৰিলে বোলে টিচাৰৰ ওপৰত সেইটোৰ ওপৰত অকণ চেণ্টিমেণ্ট হ'ল চাগৈ তেওঁ সেইটোৰ ওপৰত প্ৰহাৰ কৰিছে নিয়ম পালৰ পৰাতো ইমান প্ৰহাৰ কৰিব নালাগিছিলে কিন্তু গৈ কি টিচাৰ হেড টিচাৰ ৰুমত আনি পেলাই তাতে প্ৰহাৰ কৰিছে বুলি কৈছে তেখেতৰ ওপৰতো আমি চক'জ কৰিম আজি গৈ আমি ষ্টেটমেণ্টখিনি আনিলৈ ওপৰত আমি চক'জ কৰিম চক'জত কি ৰিপ্লাই পাওঁ তাৰ ওপৰত বিবেচনা হ'ব পৰিয়ালৰ ফালৰ পৰা কৈছে কাৰণ মেডিকেল ট্ৰিটমেণ্টটো মই সুধিছিলোঁ মেডিকেল ট্ৰিটমেণ্টটো আপোনালোকৰ ল'ৰাটোক কৰাইছে নাই সিহঁতৰ মতে নাই কৰোৱা ইহঁতে পৰিয়ালৰ মতে নাই কৰোৱা ইহঁতে নিজে কৰিলোঁ বুলি কৈছে পৰিয়ালে কৰাইছে ইমান অহামতি দিয়া নাছিলে বুলি কৈছে আজি আহিছিলে ইহঁতে ষ্টাফ হেডমাষ্টাৰ আৰু দুজনমানে আজি খবৰ লৈছেগৈ বুলি কৈছে মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট এনি ভাৰত 24